নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান গৈ আছোঁ মাছ ধৰিবৰ কাৰণে। ক'ত গৈ আছোঁ আপোনালোকক দেখাবৰ চেষ্টা কৰিম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰাকৈ। এয়া লোকেল ল'ৰাজনে দেখুৱাই দিছে, যিহেতু পথটো একেবাৰে অন্ধকাৰ, ৰাতি কথা, গতিকে নতুন আছে চাব লাগিব। এতিয়া ৰাতি নিশা 11:30 বাজিছে। এতিয়া এয়া চব কি কৰিব উপায় নাই, মেচিন লগোৱা হৈছে। দেখিব বাৰু সকলো বস্তু দেখুৱাই থাকিম কি হৈ থাকে। কিন্তু এই প্ৰথমতে এই ঠাণ্ডাত 11:30 বজাত পুহমহীয়া ঠাণ্ডাত এজন নামি গৈছে। কিমান পানী আছে? কিমান পানী আছে চাব দেই। বেছি নাই, ইয়াতো হয়তো বোকাত সোমাই যাব পাৰে। এতিয়া এই পাইপডাল দিব যাব লাগিব ন ভিনি, হয় নাই? সময় 11:30 বাজিছে ন। এতিয়া কিমান হয়, ৰাতিপুৱালৈকে শেষ হ'বগৈ চাগে। এয়া মেচিন লগাইছে, তেল, এয়া তম্বু এটা তৰিব লাগিব অলপ পাছত। তাৰপৰা ষ্টাৰ্টটো কোনে দিব? ষ্টাৰ্টটো আহিব পোৱালিটো, তাক মাতি দিব হ'ল। এটা আহিছে দেই, কোনোবা সেইজন আহিছে লাইট লগাই। চাই থাকিব দেই, ভিডিঅ'ত দেখাই থাকিম মাছ কেনেকৈ ওলায়, কি হয়। এতিয়া ৰাতিপুৱা আৰু ৰাতিপুৱা কেইটালৈকে শুকায় আৰু ধৰিম কেইটা বজালৈকে, তাকে দেখুৱাম। ষ্টাৰ্ট দিয়া হৈছে দেই এবাৰ। গুড মৰ্ণিং। এতিয়া পুৱা 5:30 বাজিছে। গতিকে যিটো আমি যোৱা ৰাতিপুৱা 11:30 পৰা পানী মেচিন লগাই সিঁচি আছিলোঁ, আৰু গোটেইখিনি যদি দেখুৱাই থাকিলে সম্ভৱ নহয়, কিয়নো বহুত দীঘল হৈ যায় ভিডিঅ'টো। গতিকে আপোনালোকক এতিয়া পুৱাৰ মাছ প্ৰায় শুকাই গ'ল আমাৰ পুখুৰীটো, গতিকে দেখুৱাই দিম চেষ্টা কৰিছোঁ। এয়া গোটেইবোৰে ঠাণ্ডাত কঁপি বহুত টোপনি ক্ষতি। আৰু এটা কথা ক'ব লাগিব, মাছ খাই যিমানটো ভাল লাগে, কিন্তু টোপনি ক্ষতি কৰি কামটো বহুত অসুবিধা হৈ যায়। গতিকে বহুত কষ্ট আছে। এয়া সিঁচি পুখুৰী পানী শেষ হৈ গৈছে, আৰু অলপ পাছত ধৰা হ'ব। এতিয়া বহুত ঠাণ্ডা হৈছে। ইয়াৰ চাওক, একদম ৰখি গোটেই ল'ৰাবোৰে চাম আৰু মাছখিনি কোনখিনি গৈছোঁ ৰ। আৰু কি দিব আহিলি মোৰখিনি? চাম কিমান উলিয়াইছে। সৰু মাছ লৈ আছে, আৰু ইয়াত বেগত আছে। এতিয়া মানে ধুনীয়া মাছখিনিতো ধুনীয়া আছে। আৰু তম্বুটো দেখাইছোঁ এবাৰ ঠাণ্ডাত। এইখিনি ঠাণ্ডা লাগিলে, ঠাণ্ডা লাগিছে। এনেকৈ শুই আছে ই উঠাই থকাটো নে কিবা মোক ঐ দাদা বুলি কি ভাইটি, মেচিনটো ষ্টাৰ্ট দিব লাগে ভাইটি। মই গাড়ীখন শুই আছিলোঁ অলপ, তাত গৈ উঠাই থাকে ঐ দাদা বুলি। মানে উঠাই কি অলপ আনিব লাগে, গৰম পানী কিবা কিবি। কি কৰিব এয়া পৰিৱেশটো, পুৱাৰ পৰিৱেশ। এয়া লাহে কিছুমানে ডিউটিৰ কাৰণে ওলাই গৈছে। এয়া আৰু আমাৰ গাড়ীখন সেই তাত থৈ দিছোঁ, আৰু আমি এয়া জুই ফুৱাই দিছোঁ। মুন্দাইনো ক'ত যায়? মাছ পুৰি খালি নেকি? ওলাব ন, আৰু অলপ আছে। এই দুখতে আছেগৈ মাছখিনি অলপ আছে পানী। একবাৰ ভাইটি উঠ, একবাৰ সিঁচি দে, মেচিনটো লগাই দে। আৰু 20 মিনিট, আধা ঘণ্টা বহি আছে সিহঁতি। এটা ফূৰ্তি হৈছে আৰু পাৰ্টি খোৱাৰ নিচিনা, কিন্তু বহুত কষ্ট আছে দেই। টোপনি ক্ষতি কৰি কাম, মানে মাছ ধৰা। এয়া গাড়ীখন ইয়াতে, মই অলপ সময় ইয়াতে শুই আছিলোঁ। মেচিনটো মাৰি দিয়া। মাছ ওলাইছে, গতিকে এয়া তেখেতসকলে আনিছে সুবিধাৰ কাৰণে আমাৰ ল'ৰাবোৰে।
কিমান টিং আনিছে চাওক এটা ৰিং বল আনিছে কোৰ আনিছে টিং পূৰা মাছ ওলাইছে দেই মুন্দাই পূৰা ওলাইছে এতিয়া মানে এইখিনি পূৰা ফুল হৈ যাব ঠিকেই হ'ল এনেকৈ আনিলে আপোনালোক হোৱাই নাই এনে জেগাটো হৈছে আমাৰ ডিগবৈ লক্ষীপতা গাঁৱত দুটা পুখুৰী লোৱা হৈছে এটা 13,000 আৰু এটা হ'ল 8,000 টকাত গতিকে চাওঁ কিমান ওলাইছে এটা ভাল লাগিছে কিন্তু এটা নতুন অভিজ্ঞতা বুলি ক'বলগীয়া ধৰি আছে ল'ৰাবোৰে মহিলা সমিতি আহি গ'ল মাছ ধৰিবৰ কাৰণে এয়া আমাৰ পেহী আহি গ'ল বাহ ডাং 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 কিমান সোমালে চাওঁ মাছবোৰ সোমাই ল'লে এয়া পানী একেবাৰে জাম হৈ গৈছে মই নাখাওঁ এতিয়া সেইটোত ল খাউচ ভৰাই দে এইবোৰ পিছত ধুইম বাছ এইখিনি যা বোকাত সোমাই ল'ব এতিয়া এইখিনি বোকাত সোমাব মিয়াবতো এইখিনি গৈ মাছ যা মুঠতে আগত এই পুঠি এইখিনি ধুই ল'ব লাগে কেনেকুৱা পাম নি পাম কেনেকুৱা মাছ দেখিছ নাই ওলাব ন পুৰা নিজৰ ইউনিফৰ্মত আহিলি ড্ৰেছত এই বৰালিটা আহিলে এইটো বৰালি বোকা পেলাব এতিয়া এয়া এইটো বৰালি ডাঙৰ বৰালি দেই চাব সেইখিনি গোটেই মাছ আছে দেই চাবি দেই সেইটো লৈ ল নহ'ব সোমাই যাব নহ'লে চব হাত মুন্দাই নাম চিতল মাছ চাম আৰু মিয়া ধৰি নেকি এক নম্বৰ ধৰিবলৈ আৰু পুঠিখিনি চব বুটলিব লাগিব বগাখিনি কাৰৈ বোকাখিনি পেলাই দিবি হ'লে শিঙৰা কি আছে মুন্দাই বুটলাখিনি হে কাৰৈ এই বগাখিনিও গোটেই পুঠি হৈ আছে মাগুৰ মাছ চব এতিয়া ৰ'দ দিলে আৰু ওলাব লাগিব ন দিনত এইখন গাঁৱত আকৌ ধুই লোৱা নিয়ম আছে নাই ধোৱা ধুই বেলেগে ধুই লৈহি নেকি হে আছে ইমান দূৰ পায় ৰাতিখন গোটেই টোপনি খতি কৰিছোহি আনিছ কোৰ আছে সেই কোন নেলেগে এতিয়া কোৰখন আনিলে উঠি গৈ পেলাই আনিলে ওলাইছে ৰাতি বা পেলাই তেতিয়া ঠিক আছিলে ন সময় যিমানে পাৰ হৈ গৈছে সিমানেই আমাৰ দৰ্শকো আহিছে চোৱা মানুহ আহি গৈছে ওচৰ চুবুৰীয়া এয়া চাওক পুৱাই সকলোৱে মৰ্ণিং ৱাক কৰিছিলে আৰু আমাক দেখাৰ লগে লগে তেখেতসকলে এপাক চাই যাওঁ বুলি আহি গৈছে এয়া চাওক চোৱা মানুহ কিমান আছে আৰু কিছুমানে অৰ্ডাৰ দিছে এতিয়া পাৰত বহাবোৰে যে মোক ইমান লাগিব মোক আমুক লাগিব শেষত দেখুৱাই দিম বাৰু কি মাছ পাম বা কি বিক্ৰী হৈছে কিমান টকাত বিক্ৰী হ'ব গতিকে আপোনালোকক দেখুৱাইছোঁ এয়া ৰাইজে কেনেকৈ আহিছে আগবাঢ়ি ভাল লাগে ন মাছ এটা চোৱা এটা খোৱা এটা বুলি ক'ব লাগে
ভাল লাগিছে আৰু জেগাটো বাৰে বাৰে কৈছোঁ, জেগাটো হৈছে লক্ষীপথাৰ। আৰু কোনোবাই যদি এনেকুৱা ধৰণৰ পুখুৰী লাগে আপোনালোকে ক'ব পাৰিব, আৰু মাছ লাগিলেও কমেণ্ট বক্সত জনাওক কি মাছ লাগিব। এয়া চব ধৰি আছে আৰু এইটো পুখুৰী আছে নেক্সট, এইটো সিঁচা হ'ব। এইটোতকৈ অলপ দাম পৰিছে এইটো, আৰু এইটোত বেছি এতিয়া বহুত মানে চাউণ্ড ওলাই আছে, মাছ থাকিব। গতিকে আপোনালোকে অৰ্ডাৰ কৰিব যদি লোকেল মাছ খাব বিচাৰিলে। কোনো ধৰণৰ দৰৱ দিয়া নাই, একেবাৰে ফ্ৰেছ লোকেল মাছ। আৰু এই ড্ৰেইনটো আছে, ইয়াৰ পৰা মাছটো আহে। হিলা এইখিনি পিছত আহে অলপ কষ্ট কৰিব লাগিব ন। ঐ মাছটো দেখাবিচোন অলপ চাম। সেইদিন পেটলেং গালি শিঙি নাই ন, খালি শিঙি নাই। কাৱৈ মাছ আছে বহুত। আমাৰ মহিলা মিতি চাব আহিছে। বগা যি হওক, সৰু হওক ডাঙৰ হওক, কিন্তু আমাৰ খাল গাঁৱত এনেকুৱা মাছ নোলায় ইমানকৈ। গাঁওখন এনেই খাল গাঁও বুলি শুনিব ভাল, কিন্তু এনেকুৱা মাছ নোলায়। এইটোতো কমেই হৈছে পাই ন ককাই, এইটো কমেই হৈছে বোলে। সেইটোত ওলাব, এইটোতো কমেই হৈছে ন। এইটো কমেই হৈছে বোলে, কিন্তু আমাৰ কাৰণে বহুতেই বেছি। কি বা আখলাই মানে? মতাকেইটাও আধা খচৰে হয়, সেইটো কছাৰীয়ে। লং কালা বুলি এনেকৈ মাৰি কেনে মোক এখন দেখা আকৌ কিমান উঠিছে চা। নামিম ৰ, অলপ গৰম হ'লে। এইফালে গোটেই মাছে মাছ। এইখিনি খুলিয়া কি এয়া আৰু আহিছে, আৰু বেগ লৈ আনিছে এয়া মাছ ধৰিবৰ কাৰণে আহি গৈছে। আহক জলদি। এইটো জানটো চুনালে মাছ ধৰিছে। এই মজা শ'ল মাছ। ঠিক আছে, আৰু আছে আৰু দেখা দেখিম ভিডিঅ'। এয়া চাওক বঢ়িয়া। এইটো পতা নেকি? এইফালে চাপ বোকা পৰিব। এই জানটো চুনালে মাছ ধৰিছে। চব ভিডিঅ' কৰি দিয়া। জলিয়াই দিয়ক।
দিয়া ষ্টাৰ্ট এয়া যিহেতু এতিয়া 10 বাজি গৈছে, মানুহ বহুত হৈছে, চোৱা মানুহ হৈছে। এয়া চাওক মাছ চাওঁ কিমান, এই টিং আৰু ইয়াৰ আৰু ক'ত ক'ত আছে ইমানে? অঁ অঁ আছে আছে, আৰু ইয়াত আছে বস্তাটো আছে এইখিনি। এয়া কেনেকুৱা লাগিলে মাছ ধৰি, কেনেকুৱা লাগিলে? ভাল লাগিলে শিঙি মাছ ফুটিলে ন? এয়া শেষত সৰু কণ কণ ল'ৰা ছোৱালী ধৰি আছে, এয়া যেনটা লৈ গৈছে। ৰাইজে আহিছে চাব মাছ কিমান পালে বোলে। এই উঠাই লওক, হৈ যাব গাড়ীত উঠাম। গৈ আছে এই কণ কণখিনি এতিয়া ধৰি লৈছে আৰু ল'ৰা ছোৱালী ন। ধৰি ল ভাইটি, পালি নাই? ঐ ভাইটি পালি নাই? হে পালি নাই? পাবি ভালকৈ ধৰ। এতিয়া ভাগ বতৰা চলি আছে ন ভিনি? ভাগ বতৰা চলি আছে এতিয়া, হয় নাই? এইখিনি গৰৈ 5 কৃষ্ণ, এইখিনি বৰালি, এই আৰু এইবোৰ অঁ এইখিনি কাৱৈ, এইবোৰ কাৱৈ মাছ আৰু শ'ল মাছটো ক'ত গ'ল? এইটো শ'ল মাছ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। আৰু মাছ ধৰা আমাৰ ষ্টাইলটো বা টেকনিকটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু ৰাতি বহুত কষ্ট হয়, আকৌ বাৰে বাৰে ক'লোঁ। গতিকে আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু কাৰোবাক যদি এনেকুৱা ধৰণৰ লোকেল মাছ লাগিলে কমেণ্ট কৰিব। আৰু এটা কথা ক'ব লাগিব, আমি অলপ সোনকালে গৈ মেচিনটো লগাই দিয়া হ'ল, অলপ দেৰিকৈ